नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिए पाब जे 7टा रूमर आमार आसाम टाइप घर डिजाइन एटू घर आमार किमान टाका खरच आहिले एटू भिडिओत आपलोके दुनियाके बुझि पाबो 2024 एटा आसाम टाइप घर बनाले किमान टाका खरच आहे एटू भिडिओत आपलोके दुनिया एक आइडिया पाबो। आपुनि भिडिओटो नतुनके चाइছে तेले चेनेलটো সাবস্ক্রাইব কৰি দিব আৰু বেল আইকন বাজি দিব আৰু কমেন্ট কৰি মোক জনাব ভিডিওটো কেনেকুৱা হ'ল। ঘৰটো চাই আপোনালোকে আগলা হৈ যাব। বলক ভিডিওটো আৰম্ভ কৰো। এটো হ'ল আমাৰ ফ্ৰন্ট সাইডটো আমাৰ চাক কিমান ধুনীয়া লাগিছে। তো বেলকি ডিজাইনটো চাক। এফালে আমার একটা খিড়কি আছে, খিড়কির উপর সাদা ডিজাইনটা চাক কেমন ধুনিয়া লাগিছে। আর ইয়াত আমার একটা বক্স আছে। এফালে আমার বারান্দা আছে। পুরা একটু লাক্সারি আমার ফিনিশিং হয়েছে ঘরটো আসাম টাইপ ঘর। এনেকুৱা ফিনিশিং কৰিলে কিমান টাকা খৰচ হয় এই ভিডিওত লাষ্টত আপোনালোকে ধুনীয়াকৈ বুজি পাব। ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব। এফালে আমাৰ চাজা আছে। সব পুষ্কিটা চাক কিমান ধুনীয়া হ'ল। ভিতৰত চাব ফল সিলিঙৰ ডিজাইন কেইটা চাব কিমান ধুনীয়া হ'ল। তোমার সিঁড়ি টাইস আমি এন্ট্রি করে আছো। ওয়াও চাক ফল সিলিং ডিজাইনটা চাক কিমান ধুনীয়া লাগিছে। এটা আমার কালারিংটো চাক ফল সিলিংৰ কালার। গোটেই ঘৰটো আমাৰ লাক্সারি ফিনিশিং দেওয়া হল। এটা হল আমার বারান্দা। এফালে আছে আমার গ্যাস রুম। আমি গ্যাস রুমত এন্ট্রি করে আছো। ফল সিলিং ডিজাইনটো চাক কিমান ধুনীয়া লাগিছে। ওয়াও এফালে আমার দুটো সোফা আছে। এটা হল আমার গ্যাস রুম। এফালে আছে আর একটা বেডরুম। এফালে এটা আমার করিডোর আছে। দরজা ডিজাইনটো চাক কিমান ধুনীয়া লাগিছে। মই মাৰি লওঁ আপোনালোকে ধুনীয়াকৈ বুজি পাব। চাক এতিয়া আমি এন্ট্রি কৰি আছো করিডোর। ওয়াও চাক সো আমার ডিজাইন এটা আমার ফল সিলিং নহয়, এটা আমার প্লাস্টার করে আমার ডিজাইন বনোৱা হৈছে। এটা যেনেকৈ আমার ফল সিলিং হেৰি ফেন হুকত যেনেকুৱা ডিজাইন হয় এটা আমার ফেন হুকৰ নিচিনা ডিজাইন। এফালে আছে আর একটা বেডরুম। এটা আমার নর্মাল ফল সিলিং।
এইফালে আছে আমাৰ কিটচেন ইয়াত আমাৰ বক্স বনোৱা হ'ল ইয়াত কিবা এটা বস্তু চাবলৈ বক্স বনোৱা হৈছে আৰু এতিয়া আমাৰ টাইলছ লগোৱা হৈছে এইফালে আমাৰ এটা বেচিন আছে এটা আমাৰ ফল সিলিংটো যে নৰ্মেল আছে কিচেন ৰুমৰ সাইজ হ'ল আমাৰ 14x15 এইফালে আমাৰ আৰু এটা বাৰান্দা আছে ইয়াতে তোমাৰ নৰ্মেল ফল সিলিং লগোৱা হয় আৰু এইফালে আমাৰ বাথৰুম আছে বাথৰুমত সোমাম বাথৰুমটো চাওক কিমান ধুনীয়া লাগিছে ওপৰত আমাৰ বেচিন ফিটিং কৰা আছে বাথৰুমত আপোনালোকে সদায় এনেকুৱা এলুমিনিয়ামৰ দৰ্জা ফিটিং কৰিবলৈ চেষ্টা কৰিব কাঠৰ লগালে আপোনাৰ পানীয়ে খাই দিব এলুমিনিয়াম লগাব দৰ্জাবিলাক এইফালে আছে আমাৰ ইণ্ডিয়ান টয়লেট এইফালে আছে আৰু এটা সাইড তোমাৰ কালাৰিং টিং ব্যৱহাৰ কৰা হৈছে ওপৰত কালাৰিং টিং মই আৰু এবাৰ ধুনীয়াকৈ আপোনালোকে দেখাই দিছে ফ্ৰণ্ট চাইডটো ধুনীয়া লাগিছে বহুত ঘৰত আমাৰ 8টা ৰুম আছে 2টা আমাৰ বাৰান্দা আছে 3টা আমাৰ বেডৰুম আছে কিচেন আছে আৰু এটা আমাৰ হল ৰুম আছে টোটাল আমাৰ 8টা ৰুম এইটো ঘৰত আমাৰ লাক্সাৰি ফিনিচিং দিয়া হৈছে লাক্সাৰি ফিনিচিং হৈছে গোটেই ঘৰত আমাৰ ডাবলকৈ আমাৰ প্ৰটিন মাৰা হৈছে ৰঙৰ কালাৰ আমাৰ ধুনীয়া ৰং মাৰা হৈছে আৰু যিমান কাঠ ব্যৱহাৰ কৰিছে কাঠ সব দামী কাঠ ব্যৱহাৰ কৰিছে এটা দৰ্জা আমাৰ বহুত টকা খৰচ হৈছে আমাৰ সব ফল সিলিং হৈছে আৰু সব কেনে আমাৰ টাইলছ লগোৱা হৈছে টোটেল আমাৰ কিমান টকা খৰচ হ'ল এইটো জানিবলৈ হ'লে আমাৰ ডিসক্ৰিপশনত হোৱাটছএপ নম্বৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে বা আমাৰ কমেণ্ট বক্সটো আমাৰ খালী আছে আপোনালোকে আমাক কমেণ্ট কৰি সুধিব পাৰে যে কিমান টকা আমাৰ টোটেল কষ্ট গৈছে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বাজি দিব আৰু কমেণ্ট কৰি মোক জনাব ভিডিওটো কেনেকুৱা হ'ল ঘৰৰ বিষয়ে আপোনালোকে এনি কোৱেশ্চন আমাৰ কমেণ্ট বক্সটো খালী আছে কমেণ্ট বক্সত আপোনালোকে কৰিব পাৰে ঘৰৰ বিষয়ে যিকোনো বিষয়ে এটা কথা জানিবলৈ হ'লেও আপোনালোকে কমেণ্ট কৰিব পাৰে আমি আপোনাক কমেণ্ট কৰি আপোনাক ধুনীয়াকৈ এটা কমেণ্ট এনসাৰ দি দিম আপোনালোকে যদি আসাম টাইপ বা ৰিচিভাৰ বনাবলৈ বিচাৰিছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমাৰ ডিসক্ৰিপশনত আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ থেংক ইউ